নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক আচলতে সাংবাদিকে প্ৰশ্ন নুসুধে মানে আপোনাকতো ভয় খায় তেনেকুৱা নহয়। আচলতে এই চব পেকেটটো পাই থাকে যে সেইটো কাৰণে। হিন্দীত কথা এটা আছে নহয়, পইচা বলতা হে, চব পইচা পইচা পইচা। তো সেইটোৱে, বেলেগতো একো নাই। এতিয়া সাংবাদিকে যোনটো প্ৰশ্ন নুসুধে, মই সেইটো প্ৰশ্ন আপোনাক আজি ষ্ট্ৰেইট একদম জানিব বিচাৰিছোঁ আপোনাৰ পৰা। আপুনি খুব শেহতীয়াকৈ এটা কথা কৈছে যে যিসকল মিয়া বুলি যিসকল চকল নাই, মিয়া উচ্ছেদৰ ভয়ত তেওঁলোক জুবিন অনুৰাগী হৈ গ'ল। ঠিক আছে বাৰু, এইটোতো গম পাইছোঁ, কথাটোতো ঠিকেই আছে। ছাৰ্ভাইভেল অফ দি ফিটেষ্ট। আপুনি সাঁতুৰিব নাজানিলেও আপুনি যেতিয়া পানীত পৰিব নহয়, হাত ভৰি মাৰি থাকিব কিন্তু। আৰু খুদা নাখাস্তা কেতিয়াবা কি হয়, মানুহ বাচিও যায়। তেনেকুৱা ঘটনাও আছে। ঠিক আছে বাৰু, মিয়াখিনি সেইটো কৈছে। এতিয়া প্ৰশ্নটো হ'ল, আপোনাৰ নেতৃত্বত এই যে জুবিনৰ ন্যায় যাত্ৰা, যিটো নেকি এটা গ্ৰীনিজ ৰেকৰ্ড, এটা হাস্যস্কৰ কাৰবাৰ আপোনালোকে কৰি আছে। আপোনালোকে দিল্লীত গাদীত আছে, মানে অসমত আছে ডাবল ইঞ্জিন চৰকাৰ, আৰু আপুনিতো ইণ্ডিয়াৰ আটাইতকৈ শক্তিশালী মানুহ। আপোনাৰ বাল্বি কোনো বাকা কৰিব নোৱাৰে, তেনেকুৱা একজন জবৰদস্ত মানুহ। তো আপোনাৰ দলৰ তো জুবিনৰ ন্যায় যাত্ৰা ওলাবলৈ কি দৰকাৰ আছে? কিহৰ ভয় আপোনালোকৰ? এনেকুৱা নহয়তো যে 2026 মানে অসমীয়া মানুহে মানে ডাঙৰকৈ এটা কান্তলীয়া স্বৰ মাৰিব, এইটো হয়তো ভয় থাকিব পাৰে। কাৰণ প্ৰতিজন মানুহৰ এটা আতংক আছে। মিয়াৰ হয়তো ই ভাবিছে যে না ঠিক আছে, এই চান্সত ডেন্স আৰু সোমাই গৈছোঁ, জাষ্টিফাইড। আপোনাৰতো কথাটো ঠিকেই আছে, কিন্তু মোৰ স্পষ্ট কথা, আপোনালোকে কেলে কৰি আছে? আপোনালোকৰ ভয়টো কিহৰ? আপুনিতো পাৱাৰফুল মানুহ নহয়, ভয়টো থাকিব নালাগে। এতিয়া কথাটো হ'ল, আপুনি খুব বঢ়িয়াকৈ জুবিন অনুৰাগী কিন্তু ঢিলা কৰি আছে। এইটো ঠিক, এইটো ইতিমধ্যে প্ৰমাণ হৈছে, ঢিলা কৰিছে। মই যোৱাকালি এপিছডতো কৈছোঁ। ইতিমধ্যে দৰ্শকসকল আপোনালোকে নিশ্চয় জানে যে ACS বিষয়া দুৰ্নীতিৰ মানে পাহাৰ গঢ়িছিলে, যিজন নাকি মুখ্যমন্ত্ৰীৰ খুব ঘনিষ্ঠ। একেলগতে ফটো চটোও আছে। না মই চিনি নাপাওঁ কোন হয়, এই চব ক'লেতো নহ'ব, চব আছে, ৰেডি আছে চব। লাগিলে কিমানটা ফটো লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ক'ব, আপোনাৰ চামচাকেইটাক ক'ব কমেণ্ট বক্সত কমেণ্টছ কৰিবলৈ, মই আপোনাক ফটো পঠিয়াই থাকিম, সেইটোৰ যোগেদি পঠিয়াই থাকিম। মেইল ID দি দিব, মই পঠিয়াই দিম কিমান ফটো, কিমান প'জত ফটো লাগে। ACS দুৰ্নীতিত যোনজন পাহাৰ গঢ়িছিলে, নুপুৰ বৰা, নামটো দৰ্শকসকল মনত পৰিছেনে? নুপুৰ বৰা, হয়, মই নুপুৰ বৰাৰ কথা কৈ আছোঁ। তেওঁৰ যিমানটো সম্পত্তি থাকিব লাগে তাতকৈ বহু বেছি গুণ সম্পত্তি এইটোক ধৰা পৰিলে। আৰু এতিয়া শেহতীয়া পজিশ্যনটো কি? তেখেত ক্লিন চিট পাই গ'ল। কিবা আইনৰ সুৰংগনা কিবা কিবি সেই চব কি কথা বতৰা ওলাই আছে, ক্লিন চিট পালে। তো এই কথা বতৰাবিলাক আমি আগৰ পৰাই জানো, কিন্তু আগতীয়াকৈ সেইটো কাৰণে নকওঁ। বহুতে ক'ব যে সৰ্বজ্ঞানী নহয়। আমি জানো আপুনি কি কৰি আছে, আপোনাৰ প্লেন কি, 26ত আপুনি কি কৰিব। হয়, ইয়াত আপুনি ভাল খেলিছে দেই। চাওক, আপুনি যেতিয়া ভাল খেলিব, ভাল ষ্ট্ৰ'ক কৰিব, মই নিশ্চয় আপোনাক প্ৰশংসা কৰিম। মই বায়াছ নহয়, মানে সেইটো হ'লগৈ বিজেপিৰ ভিতৰতে আছে। এইটো আপোনাৰ কৃষক আন্দোলন হওক, কা আন্দোলন হওক, আপোনালোকৰ কংগ্ৰেছৰ আৰু আপোনালোকৰ ভিতৰতো ডিফাৰেঞ্চটো কি? ডিফাৰেঞ্চ এইটোৱে, কংগ্ৰেছে কিবা যদি এটা আন্দোলন হৈছে, তাত এটা ষ্টেজত গৈ তাৰ এটা মীমাংসা কৰিব বিচাৰে। যেনেকৈ অসম আন্দোলনৰ অসম চুক্তিৰ যোগেদি এটা কিন্তু তেওঁলোকে ফৰ্মুলা দিছিলে। এতিয়া হয়, আপোনালোকৰ অতি ৰাজনীতিৰ কাৰণে এইবিলাক ফলপ্ৰসূ হোৱা নাই। আপোনালোক পাৱাৰত অহাৰ পিছতো বহুত কিবা কিবি কৰিব বুলি কৈছিলে। 16 মে'ৰ পিছত মোদী ডাঙৰীয়া বুক চাপৰি কৈছিলে গুৱাহাটী চহৰত যে বিদেশী টালি টোপোলালৈ গুচি যাব লাগিব। আৰু অসমীয়াত মানুহটো মূৰ্খই হয়, কি বুলি ক'ম, মূৰ্খ নহয়, এইটো মহে মূৰ্খ, এইটো অতি চিয়ানা। এতিয়া মোদীটো আকৌ আহিব, দম আছেনে কোনো জুবিন অনুৰাগীৰ?
দম আছেনে কোনো অসমীয়াৰ এই প্ৰশ্নটো মানে পাব্লিক মঞ্চত দাঙি ধৰিবলৈ? তেনেকুৱা কিন্তু ইণ্ডিয়াত হৈছে, বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে। কিন্তু তেওঁ মোদী ডাঙৰীয়া আপোনাৰ সাংবাদিকো প্ৰেছ মিট কৰা নাই, কিন্তু জনসভাতো কিন্তু ঘটনা আছে দেই তেনেকুৱা। লাগিলে আমি দিম, সেইবিলাকো সময়তে দিম। তো আপোনালোকৰ ফিতৰতটো হ'ল যে আন্দোলনটোক লাহে 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 পেৰালাইজ কৰি দিয়া। আৰু একজেক্টলি আপোনালোকে কৃষক আন্দোলন কৰিলে খুব এটা সুবিধা কৰিব পৰা নাই, বিকজ এই আন্দোলনটো হৰিয়ানা আৰু পাঞ্জাৱৰ মানুহে কৰিছিল, এইটো অসমীয়া মানুহে কৰা নাই। এটা সময়ত গৈ মাপ চাবলৈ লগা মাপ খুজিছিল, কিন্তু কা আন্দোলনৰ কাৰণে অসমৰ বা ভাৰতৰ কোনো বিজেপি নেতা কিন্তু মাপ খোজা নাই, কিন্তু কৃষক আন্দোলনৰ কাৰণে মাপ খুজিছিলে। আৰু এক্টিঙক লাগিলে এক্টিং কৰিছে, আপুনি কৈছে হা মেৰা মোদীয়ে কি কৈছিল, মেৰা তপস্যা মে কই কমি ৰহি হোগি। কমি নহয়, কমি নহয়, ডাঙৰ মানে কাণতলীয়া স্বৰ মাৰিলে কৃষকে। কাৰণ দেশ স্বাধীন হোৱাৰ পিছত সেইটো আটাইতকৈ ডাঙৰ আন্দোলন আছিলে। দ্বিতীয় ডাঙৰ আন্দোলন কা আন্দোলনটো হ'ব পাৰিলে হয়, কিন্তু কা আন্দোলন জানে আপোনালোকে, আমাৰতো চব চেয়ানা মানুহ হয়, ছেটিং হৈ গ'ল। এতিয়া কি হ'ব, নুপুৰ বৰা মানে আপুনি জুবিনৰ ন্যায়টো কেতিয়া পাব? এতিয়া যিসকল জুবিনৰ অনুৰাগী আছে বা অপজিশ্যন পলিটিকেল পাৰ্টি আছে, এটা হাংগামা কৰিব লাগে। মই সেইটো ক'ব খোজা নাই যে নেপাল সাদৃশ্য চিটুৱেশ্যন ইয়াতে, সেইটো কৰিবলৈ খোজা নাই। তেওঁলোকতো বিচাৰি আছে যে মই চব কথা বতৰা কওঁ। লাগিলে তেওঁলোকে যি খুচি কৈ থাকক, NDTV-য়ে যি খুচি বকৱাচ কৰি থাকক, তাহাঁতৰ ওপৰত একশ্যন নহ'ব। খুদ মুখ্যমন্ত্ৰী যি খুচি কওক, শিলাদিত্যদেৱো যি খুচি কৈ থাকক, একো নাই। কিবা 90 লাখ বোলে বাংলাদেশী আছে, চালা শিলাদিত্য তোৰ লাজ চৰম নাই? তইতো নিজেই দেখোন 2021-ত টিকেট নাপালি, এতিয়া এনে তেনে এইচব তেলিয়ামি কৰি আছো। কাৰণ যিবিলাক হিন্দু বাঙালীয়ে বিজেপিক তেলিয়ামি কৰিছে নহয়, তেওঁলোকে চাকৰি পোৱা নাই, তেওঁলোক সংস্থাপিত হোৱা নাই। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণটো হ'লগৈ শিলাদিত্যদেৱ, যিজন চবতকৈ বেছি মিয়া বিৰোধী আছিলে, তেওঁ নিজে টিকেট নাপালে। আজি তেওঁৰ কি অৱস্থা? তো কি হ'ব যদি এই মুহূৰ্তত অপজিশ্যন আৰু জুবিন অনুৰাগী এটা প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে, একদম ডাঙৰ ৰেজিষ্টেঞ্চ এটা যদি কৰিব নোৱাৰে নুপুৰ বৰাৰ এগেইনষ্টত? সময়ত চাব 2026 আহিব, ইলেকশ্যন অহাৰ লগে লগে আমাৰ বস্তুবিলাক আৰু ঢিলা পৰিব, আৰু আৰামত বিজেপি ওলাই যাব। আৰু বিজেপি ওলাই যোৱাৰ লগে লগে এই যে চামকালু, মহন্ত এণ্ড কোম্পানী বাগেৰা বাগেৰা যি আছে, নাম নকয়, কিমান নাম কৈ থাকিব, কাৰণ ইয়াততো বহুতে হাঙুৰ খাব, কাৰোবাৰ পৰিয়ালো হাঙুৰ খোৱাৰ সম্ভাৱনা আছে। তেওঁলোকো চাব ঠিক এনেকুৱাকৈ যেনেকৈ আপোনাৰ নুপুৰ বৰা ক্লিন চিট পালে নহয়, ঠিক তেনেকুৱাকৈ ক্লিন চিট পাব। আৰু আমাৰ অসমীয়া বিপ্লৱী অসমীয়াবিলাকে, জাতীয়তাবাদী অসমীয়াবিলাকে কিন্তু মূৰ পাতি লৈ ল'ব। কি হৈছিলে, জুবিন হৈছে, হ'ব দে ঠিক আছে, গ'ল আৰু এইবিলাকতো হৈয়ে থাকে। এইটো 2026-ৰ ইলেকশ্যনৰ পিছত হ'ব, তাৰ আগততো যি কৰিব। কাৰণ এতিয়া নুপুৰ বৰাৰ ক্ষেত্ৰত আপোনালোকে ভাবিব পাৰে যে নুপুৰ বৰাৰ লগত এইটো সম্পৰ্ক আছে, কাৰণ সেইটো হ'লগৈ এচিড টেষ্ট অসমীয়া জাতিৰ কাৰণে, জুবিন অনুৰাগীৰ কাৰণে। তেওঁলোকে এটা টেষ্ট কৰি আছে যে ৰিপাৰ্কেশ্যনটো কি হয়। এই মুহূৰ্তলৈকে আমাৰ হাতত যি তথ্য আছে, দেয়াৰ ইজ ন' ৰিপাৰ্কেশ্যন, জিৰ' ৰিপাৰ্কেশ্যন, না অপজিশ্যন না জুবিন অনুৰাগী, চব শুই দিছে। ঠিক আছে, গতিকে জুবিনো জানে যে কি ঘণ্টাত মানে মই ন্যায় পাম, এইটো জুবিনৰ আত্মাই জানে। গতিকে এইচব ভেকু ভাওনা নকৰিব। তেওঁলোকে মিয়াই যদি এটা পলিটিক্স কৰিছে নিজৰ ছাৰ্ভাইভেলৰ কাৰণে, বিজেপিও কিন্তু নিজৰ ছাৰ্ভাইভেলৰ কাৰণে বেলেগে এটা নিজে ন্যায় যাত্ৰা ওলাইছে। কিন্তু জুবিন অনুৰাগী আৰু অপজিশ্যন পাৰ্টি যি ধৰণে লৰাইটো কৰিব লাগিছিলে তেওঁলোকে কৰা নাই। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, হয় আপোনালোকে লাইক কমেণ্টছত মানে বাদ নিদিব আৰু কৰিব, কিন্তু ছাবস্ক্ৰিপশ্যনটো প্লিজ আপোনালোকে কৰিব দেই। নমস্কাৰ।